हेलो माय डियर स्टूडेंट्स আজি मान उलिवा एटो कन्सेप्ट आमी आलोचना करिम बहुत इम्पोर्टेंट है नम्बर 1 दिया आछे सोआ 18 1/3 18 3 भागर 1 भागर मान उलियाब लागे ओके एटो केनेके उलियाब लागे सोआ याते किमान दिया आछे 18 যত র থাকিব তাতে আমি কি দিম পূরণ দিম ওকে এইটো তোমালোকে মনত রাখিবা যত র দিয়া থাকিব তাতে আমি কি দিব লাগিব পূরণ চিন দিব লাগে সো 18 ইনটু ইয়াতে কিমান দিয়া আছে 1/3 ওকে কিমান দিয়া আছে 1/3 এতিয়া 18 তো এইটো ওপৰত থকা বুলি কনসিডাৰ কৰিম আৰু 18 ইনটু 1/3 এই 3 দি 18 ক আমি ক্যান্সেল কৰিব লাগিব ওকে এতিয়া 3 18 কিমান বাৰ যায় 3 1 গুণ 3 3 2 গুণ 6 3 3 গুণ 9 3 4 গুণ 12 3 5 গুণ 15 3 6 গুণ 18 কিমান বাৰ গৈছে 6 বাৰ গৈছে 3 6 গুণ 18 এইটো আমি কাটি দিলো ওকে এতিয়া ইয়াতে কিমান থাকিল 6 থাকিল ইনটু ইয়াতে কিমান 1 6 ইনটু 1 কিমান হয় 6 হয় গতিকে 18 ৰ 3 ভাগৰ 1 ৰ মানটো কিমান হ'ব 6 হ'ব বুজি পাইছা তোমালোকে 2 নম্বৰটো চোৱা 2 নম্বৰটো কি দি আছে 18 ৰ 2/3 ইয়াতে কিমান দি আছে 18 ৰ মানে কি দিব লাগিব পূৰণ দিব লাগিব আৰু কি দি আছে 2/3 দি আছে ওকে আগৰ নিচিনাকৈ এতিয়া 3 18 কিমান বাৰ যায় 6 বাৰ যায় 3 6 গুণ 18 এটো ক্যান্সেল কৰি দিলো বাকি থাকিল 6 ইনটু ইয়াতে কিমান থাকিল 2 ওকে তো 6 ৰ লগত 2 পূৰণ কৰিলে কিমান হয় 6 2 গুণে 12 ইয়াৰ মানটো কিমান হ'ব 12 ओके क्वेश्चन नम्बर 3 ত কি দি আছে সোয়া 25 और 1/5 25 और 1/5 ইয়াৰ মানটো উলিয়াব লাগে সো 25 লিখিলো ৰ দিয়া থাকিলে কি দিব লাগে পূৰণ চিন দিব লাগে আৰু ইয়াতে কিমান দিয়া আছে 1/5 দিয়া আছে ওকে 5 25 কিমান বাৰ যায় 5 বাৰ যায় তো আমি জানো 5 5 গুণ কিমান 25 এটো ক্যান্সেল গল বাকি থাকিল ইয়াতে 5 ইয়াতে ইনটু 1 5 into 1 so 5 into 1 কিমান হ'ব 5 হ'ব গতিকে ইয়াৰ মানটো কিমান হল 5 হল 4 নম্বৰটো চোৱা 4 নম্বৰটো দিয়া আছে 30 ৰ 5/6 30 লিখিলো ৰ মানে কি পূৰণ 5/6 ওকে এটা 6 দি আমি 30 কি কৰিব লাগিব ক্যান্সেল বা কটাকটি কৰিব লাগিব 6 5 গুণ কিমান হয় 30 হয় 6 5 গুণ 30 এটো ক্যান্সেল কৰি দিলো বাকি থাকিল ইয়াতে 5 into 5 5 ৰ লগত 5 কি আছে পূৰণ আছে 5 5 গুণ কিমান হয় 25 ওকে ইয়াৰ মানটো কিমান পালো 25 क्वेश्चन नम्बर 5 5 ত দিয়া আছে সোয়া 1/2 1/4 এটো অলপ বেলেগ টাইপৰ দিয়া আছে ওকে ইয়াতে 1/2 1/4% 1/2 1/2 লিখিলো ৰ মানে কি পূৰণ ৰ মানে পূৰণ 1/4 1/4 লিখিলো এতিয়া ওপৰটো লব বুলি কোৱা হয় তলৰটো হৰ বুলি কোৱা হয় লব আৰু হৰ 1/2 ইয়াতে 1/4 2 আৰু 4 এটো তলত আছে গতিকে 2 আৰু 4 আমি ক্যান্সেল কৰিব নোৱাৰো ওকে এটো ক্যান্সেল কৰিব পৰা নাযাব ক্যান্সেল কেতিয়া যাব ওপৰৰ সংখ্যা আৰু তলৰ সংখ্যাটো যদি ক্যান্সেল যায় তেতিয়া আমি ক্যান্সেল কৰিব লাগিব এতিয়া এটো কেনেকৈ কৰিব লাগিব সোয়া যেহেতু এতে পূৰণ দি আছে পূৰণ কৰিব লাগিব ওপৰৰ লগত ওপৰত অৰ্থাৎ লবৰ লগত এই লবটো পূৰণ কৰিম আৰু হৰৰ লগত হৰ আমি পূৰণ কৰিম ওকে সো তলত কিমান দি আছে 2 into 4 ইয়াতে কিমান দি আছে 4 ওপৰত কিমান দি আছে 1 into 1 ওকে অৰ্থাৎ ওপৰৰ সংখ্যাটোৰ লগত ওপৰৰ সংখ্যাটো পূৰণ কৰিম আৰু তলৰ সংখ্যাটোৰ লগত তলৰ সংখ্যাটো আমি পূৰণ কৰিম ওকে বুজি পাইছা 2 আৰু 4 পূৰণ কৰিলে কিমান হয় 8 1 ৰ লগত 1 পূৰণ কৰিলে কিমান হয় 1 সো 1/2 1/4 মান কিমান হৈছে 1/8 এইটো আমাৰ आंसर ओके 6 নম্বৰটো তোমালোকে ট্রাই কৰি থাকা 6 নম্বৰটো आंसरটো মিলাই লবা তোমালোকে মই কৰি দি আছো ইয়াতে কিমান দি আছে 7/5 কিমান দি আছে 7/5 ৰ মানে কি পূৰণ দিব লাগিব ওপৰত কিমান 15 তলত কিমান 14 এতিয়া আমি কটাকটি কৰিব লাগে ইয়াতো কটাকটি কৰিব পাৰো বা ডাইৰেক্ট এনেকৈ লিখি আমি পিছত কটাকটি কৰিব পাৰো দুই ধৰণে কৰিলে হল প্ৰথমে আমি কি হজাই লিখিম ওপৰটোৰ লগত ওপৰটো পূৰণ লিখিম 7 into 15 আৰু তলত কিমান আছে 5 into 14 ওকে এতিয়া
চাওক কোনটো দিয়ে আমি কটাকটি কৰিব পাৰোঁ 5 আৰু 15 সো 5 আৰু 15 কেনসেল কৰিব পাৰোঁ 5 3 গুণ কিমান হয় 15 এটো কাটি দিলো এতিয়া 7 আৰু 14 এতিয়া 7 আৰু 14 হাত 2 গুণে কিমান হয় 14 হয় হাত 1 গুণ কিমান হয় হাত ওকে যেহেতু 7 সংখ্যাটো সৰু সেই কাৰণে ইয়াতে 1 এটা দিব লাগিব আৰু 14 সংখ্যাটো ডাঙৰ তলত গতি ইয়াতে 2 আহিব হাত 2 গুণ 14 আৰু হাত 1 গুণ হাত ওকে এইখিনি হৈ গল এতিয়া কটাকটি কৰাৰ পিছত কি সংখ্যা বাকি থাকিল হেইটো সোৱা তলত কিমান আছে 2 ওপৰত কিমান আছে 1 * 3 ওকে 1 * 3 3 1 গুণ 3 আৰু তলত কিমান হ'ব 2 গতিকে আমাৰ এনসারটো কিমান হল 3/2 হল